নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ চেনেললৈ। আপোনালোকে যিহেতু জানিব পাৰিছে যে বিএডৰ ৰিজাল্টটো এতিয়ালৈকে আউট হোৱা নাই। চ' এই ৰিজাল্টটো আপোনালোকৰ আজি ৰাতি 10টাৰ ভিতৰত আপলোড হৈ যাব। ইয়াৰ বাবে মই লিংক এটা দি দিছোঁ ডেছক্ৰিপশ্যনত। এই লিংকৰ জৰিয়তে আপোনালোকে আহিব গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটটোত। এই ৱেবছাইটটোত আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো এইটো দেখা পাইছে যে জিঅ' এডমিশ্যনৰ ৱেবছাইট হয়। তো এইটো ৱেবছাইটত আপোনালোকে দেখা পাইছে প্ৰভিজনেল মেৰিট লিষ্টবোৰ আপলোড কৰে গুৱাহাটী ইউনিভাৰ্চিটিয়ে। ইয়াতে আপোনালোকে দেখা পাইছে যে বিটেকৰ আপোনালোকৰ বায়'টেকন'লজিৰ যিটো মেৰিট লিষ্ট, সেই মেৰিট লিষ্টটো লাষ্ট আপলোড কৰা হৈছিল কালি বা পৰহিৰ ভিতৰতে আপলোড কৰা হৈছিল। ইয়াৰ উপৰি BA LLBৰ প্ৰভিজনেল লিষ্টটো আপোনালোকে দেখা পাইছে ইয়াতে। তলত আপোনালোকে মাষ্টাৰ ডিগ্ৰীৰ যিবোৰ মেৰিট লিষ্ট সেইবোৰো দেখা পাব। ডিফাৰেণ্ট যিবোৰ ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টবোৰত এডমিশ্যন লোৱাৰ কাৰণে যিবোৰ মেৰিট লিষ্ট, সেই মেৰিট লিষ্টবোৰ ডাউনলোড কৰিব পাৰে। তো এতিয়া বিএডৰ যিটো মেৰিট লিষ্টখন, সেই মেৰিট লিষ্টখন এইটো লিংকতে খুলিব। অলপ টাইম লাগিব পাৰে, ইহঁতৰ চাগে মেৰিট লিষ্টটো এতিয়ালৈকে হোৱা নাইগৈ, সেইকাৰণে চাগে আপলোড কৰা নাই। কৰিলে নিশ্চয়কৈ এইটো লিংকতে আপোনালোকে ডাউনলোড কৰিব পাৰিব। সেইকাৰণে আপোনালোকে বাৰে বাৰে ৱেবছাইটটো ভিজিট কৰি থাকক। আৰু ইয়াতে মই এটা লিষ্ট ডাউনলোড কৰি দেখুৱাইছোঁ আপোনাক। তো ডাউনলোড কৰাৰ পিছত আপোনালোকে এনেকৈ PDF এটা খোল খাব। সেই PDFটোত আপোনালোকে চবৰ আগতে দেখা পাব আপোনাৰ যিটো ৰোল নম্বৰ, সেই ৰোল নম্বৰটো দেখা পাব। ৰোল নম্বৰৰ পিছত আপোনালোকৰ নাম থাকিব। চ' যিটো মেৰিট লিষ্ট ইয়াতে দেখুৱাইছে একজেক্টলি এনেকৈ নাথাকিব, মই যেনেকৈ কৈ আছোঁ এনেকৈ থাকিব। নামটোৰ পিছত আপোনাৰ যিখিনি কুৱেশ্যন আপোনালোকে এটেম্প কৰিছে, সেই কুৱেশ্যনখিনি দেখাব যে আপোনালোকে 100টাৰ ভিতৰত 80টা কুৱেশ্যন যদি এটেম্প কৰিছে, সেইবোৰ লিখা থাকিব আৰু টোটেল মাৰ্কছটো লিখা থাকিব আৰু লগতে শেষত আপোনাৰ ৰেংকটো লিখা থাকিব। তো এনেদৰে আপোনালোকে আপোনাৰ ৰিজাল্টটো চেক কৰিব পাৰিব। আৰু যিটো ৰেংকৰ আপোনালোকৰ স্ক্ৰীনশ্বট, সেই স্ক্ৰীনশ্বটটো ৰাখিব। স্ক্ৰীনশ্বটটো লৈ কেনে সেইটো আপোনাৰ প্ৰিণ্ট কৰি ওলাব লাগিব। আৰু লগতে আপোনাৰ যিবোৰ চাৰ্টিফিকেটছ আছে আৰু মাৰ্কশ্বিটছ আছে আপোনাৰ প্ৰিভিয়াছ যিবোৰ এক্সামিনেশ্যন 10th 12 আৰু গ্ৰেজুৱেশ্যনৰ, সেইবোৰো লগত লৈ যাব লাগিব আপোনাৰ সেই যেতিয়া এডমিশ্যন ল'বৰ কাৰণে কলেজেছবোৰত যাব তেতিয়া। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ল আৰু আজি ৰাতিৰ ভিতৰত আপোনালোকে ৰিজাল্টটো পাই যাব। ধন্যবাদ।